ভাৰতৰ এক ডাঙৰ ছিংগাৰ জুবিন দাই ন্যায় পাব লাগিব। আমি সেইটোৱে জানো। ন্যায় কোনে দিব? ন্যায় বিজেপি চৰকাৰে দিব লাগিব। কোন বিজেপি চৰকাৰ? বিজেপি চৰকাৰে ন্যায় দিব। হেমন্ত বিশ্ব ডাঙৰীয়াই কৈছে না বিধানসভাত জুবিনক আমি ন্যায় দিম। এতিয়া কথা কিয় বদলাইছে? ন্যায়ৰ কাৰণে কি হ'ল? কিবা ন্যায়ালয় ভোট খেলাৰ নামত হেমন্ত বিশ্বই কৰি আছে ৰাজনীতি। হেমন্ত বিশ্ব শৰ্মা কি ৰাজনীতি কৰিছে? কৰি আছে বিধানসভাত নিজে কৈছে না জুবিনক আমি ন্যায় নিদি 2026 আমাক ভোট দিব নালাগে। তেতিয়া আমাৰ জুবিন দাক ন্যায় লাগিব। তেতিয়া আমি যোন চৰকাৰে ভোট দিয়ে সেই চৰকাৰক আমি ভোট দিম। ন্যায় আমাৰ অসমৰ ভাৰতৰ এক ডাঙৰ ছিংগাৰ জুবিন দাই ন্যায় পাব লাগিব। আমি সেইটোৱে জানো। ন্যায় কোনে দিব? ন্যায় বিজেপি চৰকাৰে দিব লাগিব। কোন বিজেপি চৰকাৰ? বিজেপি চৰকাৰে ন্যায় দিব। হেমন্ত বিশ্ব ডাঙৰীয়াই কৈছে না বিধানসভাত জুবিনক আমি ন্যায় দিম। এতিয়া কথা কিয় বদলাইছে? ন্যায়ৰ কাৰণে কি হ'ল? কিবা ন্যায়ালয় ভোট খেলাৰ নামত হেমন্ত বিশ্বই কৰি আছে ৰাজনীতি। হেমন্ত বিশ্ব শৰ্মা কি ৰাজনীতি কৰিছে? কৰি আছে বিধানসভাত নিজে কৈছে না জুবিনক আমি ন্যায় নিদি 2026 আমাক ভোট দিব নালাগে। তেতিয়া আমাৰ জুবিন দাক ন্যায় লাগিব। তেতিয়া আমি যোন চৰকাৰে ভোট দিয়ে সেই চৰকাৰক আমি ভোট দিম। ন্যায় আমাৰ অসমৰ ভাৰতৰ এক ডাঙৰ ছিংগাৰ জুবিন দাই ন্যায় পাব লাগিব। আমি সেইটোৱে জানো। ন্যায় কোনে দিব? ন্যায় বিজেপি চৰকাৰে দিব লাগিব। কোন বিজেপি চৰকাৰ? বিজেপি চৰকাৰে ন্যায় দিব। হেমন্ত বিশ্ব ডাঙৰীয়াই কৈছে না বিধানসভাত জুবিনক আমি ন্যায় দিম। এতিয়া কথা কিয় বদলাইছে? ন্যায়ৰ কাৰণে কি হ'ল? কিবা ন্যায়ালয় ভোট খেলাৰ নামত হেমন্ত বিশ্বই কৰি আছে ৰাজনীতি। হেমন্ত বিশ্ব শৰ্মা কি ৰাজনীতি কৰিছে? কৰি আছে বিধানসভাত নিজে কৈছে না জুবিনক আমি ন্যায় নিদি 2026 আমাক ভোট দিব নালাগে। তেতিয়া আমাৰ জুবিন দাক ন্যায় লাগিব। তেতিয়া আমি যোন চৰকাৰে ভোট দিয়ে সেই চৰকাৰক আমি ভোট দিম। ন্যায়